নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটছলৈ স্বাগতম জনাইছোঁ। আজি মই কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নেদাওঁ। যোৱা ভিডিঅ'টোত আপোনালোকে গমেই পাইছে মোৰ প্ৰাঞ্জল কিটচেনত কণ ল'ৰা তিনিজনক মই নিমন্ত্ৰণ দিছিলোঁ খাদ্যটোৰ কাৰণে। তেখেতসকলৰ মাজত এজনৰ কিবা এটা বস্তুৰ প্ৰয়োজন ল'ৰা এটাৰ, আৰু খুৰা একজনৰো কিবা ছোৱালীটোৰ কাৰণে কিবা এটা বস্তুৰ প্ৰয়োজন হৈছে। সেই অনুৰোধত তেখেতসকলৰ অনুৰোধত মই ভিডিঅ'টো আনিব লগা হ'ল আপোনালোকৰ মাজত। আৰু কোনে কি দিছে বা কোনে কি সহায় কৰিছে আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। যোৱা ভিডিঅ'টোত আপোনালোকে গমেই পায়, তাৰমানে একজন খুৰাই মোক কৈছিল হুইলচেয়াৰৰ ব্যৱস্থা কৰি দিব লাগিছিল, কিন্তু হুইলচেয়াৰখন দিছে একজনে, হুইলচেয়াৰখন চাব পাৰে হুইলচেয়াৰ দিছিল যে তেখেতৰ কিবা এটা প্ৰব্লেম হ'ল, হুইলচেয়াৰখন বোলে নালগে। কি প্ৰব্লেম হৈছে পুৰা কৈ দেচোন। ইতিমধ্যে মোৰ দুখন আছেই। মই ভাবিছিলোঁ এই হুইলচেয়াৰ নহয়, মই এই বহা আৰাম চেয়াৰ বুলি ভাবিছিল। সেইকাৰণে মই দিছিলোঁ। কিন্তু মোৰ ইতিমধ্যে দুখন আছেই তুল থৈ। মোৰ এইখনতো এতিয়া প্ৰয়োজন নাই, কাৰোবাক বেলেগক দিলেই হ'ল বস্তুটো। যদি এনেকুৱা মানুহ আছে ক'ৰবাত, ধৰক এনেকুৱা ধৰক চলা ফুৰা কৰিব নোৱাৰে, তেখেতসকলে মোৰ লগত যোগাযোগ কৰি ল'লি হ'ল হয়নে, বা ফোন নাম্বাৰটো দিয়ে দেখোঁ, তেখেতসকলক মই দি দিম। বাকী এখন চকী দিছিল ধনৰা গাঁৱৰ নয়ন ডেকা, তেখেতে দিছিল। তেখেতক মই কথাটো ক'ব লাগিব, অৱগত কৰিব লাগিব, যিহেতু অলৰেডি আছেই হুইলচেয়াৰ, ৰাখিনো কি হ'ব। সেইকাৰণে কথাটো কৰা যদি দুখন আছে, তিনিখন লাগিতো আটালত থৈ দিবি আহি লাগিব না, কাৰোবাৰ একজন সহায় হওক, সেইকাৰণে কথাটো কৈছে। বাকী ক'ব লগা এইটো আছিল। আৰু এই বাবু একজনৰ কথা আছিল, বাবু একজনকো তাৰ জেকেট নাই বুলি কৈছিল। বাকী একজন সমৰজিৎ কলিতা নেকি, হেমন্ত দা, অমৰজিৎ কলিতা সোণকানীৰ, সি গুৱাহাটীত থাকে। সি মোক 500 টকা মাত দিছিল, 500 টকা জেকেটটোৰ কাৰণে। 500 টকা মানে জেকেটটো ধৰক 400 টকা গৈছে জেকেটটোত। বাবু চাইচোন পিন্ধি পেলাই চাওঁ হৈছে নে নাই। বাকী চাব পাৰে জেকেটটো ফিটিং হৈছে। আৰু যিহেতু 400 টকা আহি গৈছে মোৰ জেকেটটো, 100 টকা আৰু 100 টকা ক'ত মোৰ হাতৰ পৰা আৰু 150, এইটো 200 টকা দি 300 টকাত মই এটা তাক জিন্স পেণ্ট আনি দিছোঁ। ভাল হৈছে নে বৌ? কি ক'বা, যোনী জেকেট দিছে কি ক'বা? শুভেচ্ছা দা ৰাইজক, ধন্যবাদ দিয়া। ধন্যবাদ। ভাল লাগছে জেকেটটো? ভাল লাগছে। আৰু পেণ্টটো ভাল লাগছে। ভাল লাগছে। তে নতুন বছৰৰ তোমাৰ কেনেকুৱা হেৰি পালা, শুভেচ্ছা পালা? প্ৰাঞ্জল দাক তুমি শুভেচ্ছা দা। সি মোক শুভেচ্ছা দি নাই, যোনে ধৰক সেই দিছে তেখেতকে ধন্যবাদ দিছোঁ। বাকী এখন যে তাক গতলোঁ। আৰু চেয়াৰখন, হুইলচেয়াৰখন আপোনালোকে চাব পাৰে, ধুনীয়া হুইলচেয়াৰখন যদি লাগে মোৰ লগত প্ৰয়োজন আছে যদি মোৰ লগত কণ্টেক্ট কৰক, মই হুইলচেয়াৰখন দিব চেষ্টা কৰিম। বা মোৰ লগত কৰিলেও হ'ব। হেমন্ত দাকো কণ্টেক্ট কৰিলোঁ, যিহেতু হেমন্ত দা চিনি পোৱা মানুহ আছে, তেখেতক কণ্টেক্ট কৰিলোঁ, হুইলচেয়াৰখন দিয়া ব্যৱস্থা কৰি দিম আমি। কিন্তু চকী মাত্ৰ এখানি আছে, আৰু 5-6জন মানে যদি হেৰি কৰে আৰু যোগাযোগ কৰে সেইটোতো নহ'ব, মাত্ৰ একজনেই পাব, একজনকে দিয়া হ'ব। তাৰমানে এইটো 5-6জনেতো গম নাপাব, প্ৰথম যোনজনে কণ্টেক্ট কৰে সেইজনকে দিয়া হ'ব। সেইজনকে দিব হ'ব, চালি যদি হ'ব এই দিব পাৰি মানুহ, মই দিব চেষ্টা কৰিম। ঠিক আছে। বাকী মোক ফোন কৰিলে হ'ল, হুইলচেয়াৰখন যদি লাগে মোৰ ঘৰতে থৈ দেখব, বাকী মই দি থৈ আহিম ঘৰত যাই পেলাই। আমাৰ লগত আহি গেলাক আমাৰ হেমন্ত দা। নমস্কাৰ। হেমন্ত দা, তুমি কি ক'বা? মই যি ধৰক এইগিলাখান পদক্ষেপটো লৈ আছোঁ, তোমাৰ মতে ভাল হৈছে নে বেয়া হৈছে? বহুত ভাল হৈছে, মই ভাল হ'ব বুলি ভাবোঁ, কাৰণ অসহায় লোক বহুত আছে। তাৰে মাজত আমাৰ গাঁৱৰ পৰা মোক তেওঁ জনাইছে, বা তোমালোকৰ গাঁৱত যদি এনেকুৱা ধৰণৰ দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল মানুহ কোনোবা আছে, তেই বা মাঘ বিহুটো আহি আছে, উৰুকাৰ দিনাখনে খানাটোৰ ব্যৱস্থাটো মই কিছু সংখ্যক তাৰমানে যিখিনি পাৰোঁ মানে সহায় কৰিম। মই এইখিনি কথা তেওঁৰ পৰাই পাই মই যথেষ্ট শুভেচ্ছা দিছোঁ, আৰু আশীৰ্বাদো দিছোঁ, আৰু ধন্যবাদো দিছোঁ। কাৰণ বহুত এনেকুৱা মানুহ আছে য'ত তেওঁলোকে মানে বস্তুটো মিলাব নোৱাৰে, কিন্তু মিলাব নোৱাৰিলেও কিন্তু ভগৱান বোলা বস্তুটো আছে নিশ্চয়।
তেওঁ কিন্তু সৃষ্টিৰ আগত খানাটো আগতে মিলাই থৈ দিছে সেই হিচাপতে কথাটো এনেকুৱা ক্ষেত্ৰতে গুচি যায় নহয় জানো ৰঞ্জন এইটো কথা নহয় না বস্তুটো মই ধৰা তেনেকুৱা মই বুলি ক'ব পাৰি। ভিডিঅ' বাকী মোৰ কথাটো কি হ'ল মই হ'ল ভিডিঅ' বনাওঁ মানুহ ধৰক মই ভিডিঅ'টো এৰি দিম আপোনালোকে ধৰক চাই পেলাই সহযোগিতা কৰিব লাগিব সেইকাৰণে ধৰক মই 25জন মানুহ লৈছিলোঁ আৰাংমুৰৰ দাদা একজনে মোক মাছ আৰু ছাগলী মাংস 1 কিলো দৈ আৰু ক্ৰীম এইটো দিয়াৰ ব্যৱস্থা কৰি দিছিল আৰু মোৰ দাদাজনৰ নাম কি আছিল বা আৰাংমুৰৰ অঞ্জন নেকি ৰঞ্জন ৰঞ্জন দাস নেকি তেখেতৰ নাম ঠিকে কৰে গুৱাহাটীত নাম আছে মই অলপমান হেৰি হৈ আছোঁ ৰঞ্জন দাস তেখেতৰ নাম ঠিকে কৰে তেখেতে মোক মাছ 1 কিলো মাংস 1 কিলো আৰু দৈ ক্ৰীম ব্যৱস্থা কৰিছে বাকী গেলামাল প্ৰত্যেকজন মানুহৰ কাৰণে পাৰমেণ্ট আৰু এনেকুৱা এটা কথা কি একজন মানুহ আছে বা 2জন মানুহ আছে 1 কিলো মাংস নাপায় আমি চাই ল'ম চাই লৈ পেলাই যাম তেখেতসকলৰ পৰিয়ালৰ তাকে তেখেতে ধৰক যাৰ 2জন মানুহ আধা কেজি মাংস দিম গেলামালটো ফুল পাব ধৰক মাছটো 1 কিলো পাব সেনেকে আমি বস্তুটো দিম বাকী আপোনালোকৰ গাঁৱতো এনেকুৱা থকা বুলি কৈছিল আমাৰ গাঁৱত মোটামুটি প্ৰাঞ্জলে মোক সোধা হিচাপে বা প্ৰাঞ্জলক মই জনাই আজি বহুত সুখী হৈছোঁ বা প্ৰাঞ্জলৰ যিখিনি পদক্ষেপ মই সেইখিনি বহুত আনন্দ পাইছোঁ কিন্তু আমাৰ গাঁৱৰ পৰাই 5টা পৰিয়াল আছে আৰু আমাৰ আৰু 2খন গাঁৱত 2টা পৰিয়াল আছে মই গাঁও 2খনৰ নামটো নকওঁ বাৰু কৈ দিয়ক কথা নাই মই নকওঁ এতিয়া বৰ্তমান যেতিয়া হেৰি কৰি দিয়া যাব বা মানে আমি সাক্ষাৎ হ'ম তেতিয়াই তাৰমানে তেওঁক মই জনাম বাকী হেমন্ত দাও থাকিব যোনদিনাখনে আমি দিবা যাম হেমন্ত দাও থাকিব কথা নাই যি পাৰোঁ দিবা চেষ্টা কৰি আছোঁ বা আপোনালোকৰ সহযোগিতা লাগিব হয়নে নহয় আকলাইতো নদী ইমান ধৰক 25জন মানুহক দিবা লগা হ'লে বহুত পইচা দৰকাৰ তেখেতে যে আগবাঢ়ি আহিছে মাছ মাংসটোৰ কাৰণে বাকী আমি গেলামাল চেলামালটোৰ কাৰণে যি পাৰোঁ আমাৰ ধৰক ডোনেট আহি আছে বা আপোনালোকক সহায় কৰিব মোৰ এইটো দেখোন নাম্বাৰটো দিয়েও থাকিব আপোনালোকে ফোন কৰি বা গুগল পে' আছে সেইটো নাম্বাৰত গুগল পে' কৰি দি পেলাই স্ক্ৰীনশ্বট মোক পঠাই দিব লাগিব মই এইটোত হোৱাটছআপো আছে স্ক্ৰীনশ্বটটো দিব লাগিব তাৰপিছত মই প্ৰাঞ্জলৰ বিষয়ে অকণমান আৰু কথা দাঙি ধৰোঁ মানে প্ৰাঞ্জলৰ যিটো প্ৰাঞ্জল কিটচেন বুলি ইউটিউব চেনেল আছে আৰু এই চেনেলটোৰ যোগেদি তাৰমানে বহুত সংখ্যক মানে হেৰি আহি আছে ডোনেট আহি আছে নহয় জানো সাহায্য তেওঁলৈ আগবাঢ়াই আছে বহুত শুভাকাংক্ষী ৰাইজৰ পৰা সহায় সহযোগ কৰি আছে আৰু এইখিনি পাই বা এইখিনি দেখা পাই বা এইখিনি শুনা পাই বহুত ভাল লাগছে নহয় জানো আৰু তেওঁলোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ বাকী আমাৰ হেমন্ত দাৰো সেই আছে ফেচবুক এটা পেজ আছে হেমন্ত দা নমশুদ্ৰ নেকি হেমন্ত নমশুদ্ৰ আৰু মোৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু মোৰ ছাবস্ক্ৰাইববিলাকক কৈছোঁ যে হেমন্ত দাৰ পেজটো ফ'ল' কৰি দেই যেন অতি হ'ল কাৰণে 50,000 ৰাইজৰ মৰম আশীৰ্বাদ পাম বুলি মোৰো আপোনালোকৰ ওচৰত আশা থাকিল বাকী অতি হ'ল কাৰণে কৈ দিয়ক 50,000টো বাকী পাছত নেকি আমি চেষ্টা কৰিম ভাল আৰু এনেকৈ লগ পাই থাকিব আমি লগালগি হৈ থাকিম আৰু ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকৰ মাজত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু যিসকলে 2জন ব্যক্তিয়ে ল'ৰা ইমান ৰ'বা ৰাইজ ৰ'বা 2জন ব্যক্তিয়ে ধৰক এই দুখীয়া পৰিয়ালটোক সহায় কৰিছে তেখেতসকলক মই প্ৰাঞ্জল কিটচেনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা জয় জুবিন দা